নমস্কাৰ অন্য এটা ব্লগলৈ মই আটাইকে স্বাগতম জনাইছোঁ। সময় পৰিৱৰ্তনশীল। আগতে কিছুমান কথা মোৰ সহজ যেন লগা নাছিল, কিন্তু বিয়াৰ পিছত এতিয়া কিছুমান কথা মোৰ কাৰণেও সহজ হৈ পৰিল। যেনেকৈ আগতে মই ভাবিছিলোঁ মাহীয়ে এখন হাত ভাগিছিল, কিন্তু মাহীয়ে ট্ৰিটমেণ্ট কৰিবৰ কাৰণে মেডিকেল যোৱা নাছিল। আৰু তেতিয়া মই কৈছিলোঁ আপুনি মহাক কিয় নকয়, কওক হাতখন আপোনাৰ কষ্ট পাইছে নহয়, এনেকৈ ঘৰৰ কাম বন কৰিব লাগে, কথাটো কওক। এতিয়া গম পালোঁ মোৰো হাতখন বিষাই আছে। এইখন মই কৈছিলোঁ আমাৰ ঘৰৰ কালাৰ কৰি আছে, খিৰিকীকেইখন মিস্ত্ৰী অকণমান সোনকালে কৰক বুলি মই হেল্প কৰিবলৈ গৈছিলোঁ। চাফা কৰি থাকোঁতে মোৰ হাতটো হঠাৎ গ্ৰিলত লাগি এতিয়া হাতখন বিষাই আছে, কিন্তু এই কথাটো মই কাকো জনা নাই, আনকি মোৰ হাজবেণ্ডকো এতিয়া কোৱা নাই। সঁচাকৈ কিছুমান কথা বিয়াৰ পিছত সহজভাৱে ল'বলগীয়া হৈ যায়। বাৰু যি কি নহওক, আজিৰ মোৰ ব্লগটোত সংযোগ কৰিম অল্ড ইজ গ'ল্ড, নহয় জানো? আগৰ কিছুমান ভিডিঅ' ক্লিপ মোৰ মোবাইলত আছে, কেতিয়াবা এনেই ভিডিঅ' বনাইছিলোঁ আগতে, সেইবোৰকে সংযোগ কৰি আজি ভিডিঅ'টো ব্লগ হিচাপে আপোনালোকলৈ আগবঢ়াই দিম। সময় পালে অকণমান চাব আৰু কমেণ্ট কৰিলেতো গমেই পাম, যিসকলে মোৰ ভিডিঅ' চাইছিল কমেণ্ট কৰিলে গম পাম। গতিকে আপোনাৰ ভিডিঅ' ৰিপ্লাই কৰিম, চাম। গতিকে আজিলৈ বাই বাই, গুড নাইট। Pas de soleil, 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 pas de soleil. মন গ'লে গুচি যাওঁ বহুতো, মন গ'লে গুচি যাওঁ বহু দূৰ, জোনৰ হীৰা ফুলীয়া দেশলৈ, লুইতৰ পাৰৰ কহুৱনী দৰাৰ কাষলৈ। মন খুলি হাঁহো চঞ্চলা জুৰি হৈ, প্ৰিয়তমৰ বুকুত উশাহ টানি হিয়াৰ বাখৰ বলিয়া চেনেহ ডালো। খিৰিকীৰ ফাকেৰে উৰি বতাহৰ সৈতে মন গ'লে গুচি যাওঁ টেঙা ফুলৰ গোন্ধত, লৰালিৰ চিলা উৰুৱা দেশলৈ গুচি যাওঁ বুৰঞ্জীৰ পাত লুটিয়াই। মন গ'লে গুচি যাওঁ সুজনৰ দেশলৈ, কাবেৰী গংগা কিম্বা ভাগীৰথীৰ সৈতে, খৰস্ৰোতা নদী হৈ। মন গ'লে গুচি যাওঁ সাগৰৰ বুকুত মুকুতা হৈ পৰিম, আবেগৰ তিতা মিঠা সংমিশ্ৰণ, নোপোৱাৰ হওক পোৱা নোপোৱাৰ হেঁপাহ নপলোৱা দুখ। মন গ'লে গুচি যাওঁ সুপ্ৰভাত সকলোলৈকে। আজি 14 জানুৱাৰী মকৰ সংক্ৰান্তি, য'ত আমি মাঘ বিহু উদযাপন কৰোঁ। বৰ্তমান মই আহিছোঁ মেজি ফুৱাবলৈ। কালি ফটো দিয়া মেজিটো এইটো। গাঁৱৰ বয়োজ্যেষ্ঠ মানুহ এজনে এনেকৈ মেজিটো জ্বলাই দিয়ে। মেজিটোক ইষ্ট দেৱতা বুলি ধৰা হয়। মেজিক ইষ্ট দেৱতা হিচাপে মনা হয় আৰু এই মেজিৰ জুইকুৰাত পবিত্ৰ মনেৰে
আহি যি সেৱা সৎকাৰ কৰে তেতিয়া মনৰ ইচ্ছা পূৰণ হোৱা বুলি কয়। বাস্তুশাস্ত্ৰ মানি বহুতেই ইয়াত বিভিন্ন ধৰণৰ বস্তু অৰ্পণ কৰে। সৰুতে কিছুমানৰ মুখত এই মেজিটোক বিষ্ণুপুৰা বুলিও কোৱা মই শুনিছোঁ। আচলতে মেজিৰ জুইত আমি যিবিলাক ঘৰত পিঠা পনা বনাওঁ সেইটো প্ৰথমতে মেজিৰ জুইত আগ কৰি লোৱা হয়। বাৰু যি কি নহওক, মোক যদি আজি কোনোবাই প্ৰশ্ন কৰে যে মাঘ বিহু মানে কি, অবভিয়াছলি মই সৰুৰ পৰা যি দেখি আহিছোঁ তাকেই ক'ম নহয় জানো। সেইবোৰ অলৰেডি মনত প্ৰিণ্ট হৈ গৈছে। এতিয়া যদি ইউনিক কিবা এটা দেখোঁ, যেনে ৰেডিমেড মেজি, ৰেডিমেড পিঠাপনা, মাঘ বিহুৰ উদযাপনৰ নতুন ডেক'ৰেশ্যন, বিহুৰ কৃত্ৰিমতা, এইবোৰ কিবা খন্তেকীয়া যেন লাগে। আচলতে বেলেগ একো নহয়, কিন্তু আমাৰ ঘৰৰ সৰু ভতিজা এটা আছে। তাক কেতিয়াবা সি কুৱেশ্যন কৰি থাকে, বা এইকেইদিন সি বিহু বুলি ক'লে খুব কুৱেশ্যন কৰিছে যে মাঘ বিহু কি, ভোগালী কি, ক'ৰ পৰা, কেনেকৈ, মেজি কি, সকলোৰে মেজিবোৰ কিয় বেলেগ বেলেগ, এনেকুৱা প্ৰশ্নবোৰৰ উত্তৰ কেনেকৈ ক'ৰ পৰা আৰম্ভ কৰোঁ সেইটো আচলতে দিগদাৰ হৈ গৈছে। হয়, মানে সৰু পোৱালীবিলাকক আগতে আমি যিবোৰ দেখিছিলোঁ আৰু সিহঁতে যিবোৰ এতিয়া দেখিছে তাৰ মাজত যিটো অলপ ডিফাৰেঞ্চ আছে। যি কি নহওক, সময় সদায় পৰিৱৰ্তনশীল আৰু সময়ৰ গতিত আগবঢ়া আমাৰ সংস্কৃতিৰ লগত উপায় নাই, আমিও আগুৱাই যাবই লাগিব। যি কি নহওক, সকলোলৈকে হাপি ভোগালী বিহু। আজি দিনটো শুভ হওক। ধন্যবাদ। আজি আপোনালোকক দেখুৱাম একেবাৰে সহজতে মুৰ্গী মাংস বনোৱা। যিহেতু এতিয়া ঠাণ্ডা দিন, একেবাৰে কম সময়ত কম খৰচত একদম ইজিকৈ, যিহেতু ঠাণ্ডা দিন বেছি বস্তু লৈ মেলি মছলা চছলা খুন্দি কিবা কৰি বনাই থাকিবলৈ কেতিয়াবা যিবোৰে এলাহ পায় সিহঁতৰ কাৰণে আচলতে এয়া এটা গামলাত যিমানখিনি আপোনালোকে মাংস বনাব, মাংসখিনি দি ল'ব ভালকৈ চাফাকৈ ধুই। তাৰপিছত ইয়াত নিমখ দিব। মই ইয়াত নিমখ দিলোঁ। তাৰপৰা জোখ অনুসৰি ইয়াত আপোনালোকে তেল দিব। মই তেল দিলোঁ। এইবাৰ ইয়াত হালধি, মছলা, আদা নহৰু পেষ্ট, যি বস্তু দিয়ে ইয়াতে আপোনালোকে প্ৰথমতে দি ল'ব। এয়া মছলা, যি মছলা আছে সেই মছলা দিব পাৰে, কোনো কথা নাই। গৰম মছলা আৰু মিট মছলা হ'লে ভাল। তাৰপিছত এয়া আদা আৰু নহৰু। এতিয়া আমি গোটেই আদা নহৰু পেষ্ট, হালধি, যি মছলা আছিলে, ধনিয়া, মিট মছলা, যি মছলা আছে আপোনালোকে ইয়াত দি দিব। তেলো দিলোঁ। এইখিনি এতিয়া লৰাই গোটেইখিনি সানি দিম। গোটেইখিনি লৰাই সানিলোঁ। সানি পেলাই বেছি নালাগে, 5 মিনিট ঢাকন এখনেৰে এইখিনি ঢাকি থৈ দিম। তাৰপিছত কেৰাহীত তেল গৰম কৰিম। গৰম তেলত পিঁয়াজ, কেঁচা জলকীয়া 2টা, তেজপাত যদি আছে দিব। তাৰপাছত সেইখিনি পকাৰ পাছত মাংসখিনি কেৰাহীটোত দি লৰাই ভাজিব। এয়া হৈ গ'ল। এতিয়া অলপ সময় ঢাকি থৈ দিম। গৰম কেৰাহীটোত মই জোখ অনুসৰি তেল দিছোঁ। খুব বেছিও নহয় যিহেতু মাংস কম, আৰু মই মাংসত একো মিক্স কৰা নাই, আলু দিয়া নাই, যিহেতু মই শুকান বনাম। এয়া তেলখিনি গৰম হৈছে, কমপ্লিট গৰম হ'বলৈ দিব। তাত যি ওলাইছে এতিয়া ইয়াতে তেজপাত পেলাই দিব। তাৰপিছত কেঁচা জলকীয়া অলপমান লৰাই দিব। অলপ গোন্ধ ওলাইছে। এতিয়া আপোনালোকে গামলাটো চৰিয়াটোত থৈ দিয়া যিখিনি মাংস আছিল 5 মিনিট যিখিনি থৈ দিছিলোঁ আমি, গোটেই মছলা আদা নহৰু পিঁয়াজ সানি সেইখিনি কেৰাহীটোত দিব। তাৰপিছত এনেকৈ লৰাই থাকিব। জুইটো অকণমান কাঢ়াকৈ দিব, জুইটো কম নকৰিব, কাঢ়াকৈ দিব। ইয়াতে মই আলু দিয়া নাই আৰু একোৱে নিদিওঁ। ভাজি থাকিব, ঢাকন নিদিব। ঢাকন নিদিয়াকৈ লৰাই ভাজি থাকিব। জুইটো এতিয়া অকণমান কমাই দিব। কমাই দি ঢাকন নিদিয়াকৈ এনেকৈ লৰাই থাকিব। তাৰপাছত আপোনালোকে ইয়াৰ মাজতে এটা কাম কৰিব পাৰে, অলপ কেঁচা ধনিয়া কাটি লওক,
আৰু অকণমান জালুক গুড়ি কৰি লওক। ভাজি থাকোঁতে ধুনীয়া চেণ্ট এটা আহি আপোনাৰ নাকত লাগিব, ধুনীয়া ধুনীয়া। তেতিয়া আপোনালোকে, ইয়াত মই পানী অলপো দিয়া নাই, দেখিছে? এতিয়া ইয়াত অকণমান পেষ্ট আদা নহৰু, যিহেতু মই অকণমান ৰাখি থৈছিলোঁ, এইখিনি দি দিব। তাৰপৰা ইয়াতে জালুকৰ গুড়ি দি দিব। তাৰপাছত অকণমান ধনিয়া দি দিব। এতিয়া আকৌ অকণমান লৰাই দিব। এয়া কালাৰ দেখিছে, কালাৰ এনেকুৱা হৈছে। আৰু মই এয়া জালুক খুন্দি ল'লোঁ অলপমান। এয়া ধনিয়াটো সৰু সৰুকৈ কাটি ল'ব। হৈ গ'ল বুলি ধৰি লওক। আপোনালোকে ইচ্ছা কৰিলে এনেকৈ খাব পাৰে। যদি এনেকৈ খায় তেতিয়াহ'লে ইয়াত অকণমান ধনিয়া ছটিয়াই ল'ব আৰু এইখিনি নমাই দিব। বছ আপোনালোকে এনেকৈ পৰিৱেশন কৰিব পাৰে। আৰু যিহেতু ইয়াতে জালুক দিছোঁ, যদি আপোনালোকে ইচ্ছা কৰে যে এইখিনি অকণমান গ্ৰেভি টাইপৰ বনাওঁ, তেতিয়াহ'লে ইয়াত গৰম উতলা পানী অকণমান দিব। প্ৰায় 5 মিনিটমান উতলোৱাৰ পাছত, যেতিয়া নমোৱাৰ আগত আপোনালোকে অকণমান ধনিয়া পাত দি দিব। তাৰপিছত ঢাকন মাৰি থৈ দিব আৰু পৰিৱেশন কৰিব পাৰিব। বাছ আজি আইটেম ইমানেই। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। ধন্যবাদ। দহি বটা কামটো একেবাৰে ইজি, আৰু যিহেতু আপোনালোকে মোৰ ভিডিঅ'টো চায়ো শিকিব পাৰে, আৰু ময়ো দহি ইউটিউবত চাই শিকিছিলোঁ। আৰু আপোনালোকে প্ৰথম এটা যেতিয়া বেছিকখিনি দহি বটাটো তেনেই সহজ। যদি বেছিক কথাখিনি আমি জানি লওঁ দহি বটাৰ, তেতিয়াহ'লে আপোনালোকে যিকোনো ষ্টাইলত আপুনি নিজৰ ইচ্ছামতে দহি আপোনালোকে বাতিব পাৰে। এতিয়া ইউটিউবত চাই আপোনালোকে দহি বটা শিকিব পাৰে, কাৰণ ময়ো ইউটিউবত চাই প্ৰথম শিকিছিলোঁ। এতিয়া এইযোৰ বোৱা কাপোৰ হয়, দুখন চাদৰ আছে। এখন চাদৰ হালধীয়া ফুল আৰু এখন চাদৰ বগা ফুল। এতিয়া মই বগা ফুলৰ দহিখন চাদৰখন মই বাতিম। আৰু আপোনালোকে যিখন হালধীয়া ফুল থকা চাদৰ আছে, এইখনত আপোনালোকে হালধীয়া কালাৰটো আপুনি ইউজ কৰিব পাৰে দহিৰ কাৰণে। তেতিয়া দেখিবলৈ ধুনীয়া হয়, ভাল লাগে। আৰু আজিকালি দহিবোৰ সাধাৰণতে খুব দীঘল দীঘলকৈ, খুব বুলি নহয়, যিটো আগতে বাটা হৈছিল দহি, সেইটোতকৈ আজিকালি অকণমান ইমানটো চাইজৰ দহি বাটে, ভাল লাগে দেখিবলৈ, ঘনকৈ বাটে। মই দহি বাতিবলৈ যিহেতু ফুলটো ঊলৰ লোৱা হৈছিল, গতিকে মই ঊল সূতাই লৈছোঁ বগা। এতিয়া মই চাব দহি বাটাৰ আৰম্ভ কৰিম। মই হালধীয়াখন নাবাতো, বগাখনে বাতি মই দুইখন বাতিবলৈ লৈ আহিছোঁ, কিন্তু মই নাবাতো এতিয়া চাওক, প্ৰথমতে আমি দহি বাতিবলৈ চেম কালাৰ বগা নিদিব, এইটো কালাৰ সূতাৰে প্ৰথমতে দুইফালে আগকেইটা চিলাই ল'ব। মই ফাৰ্ষ্ট টাইম আগকেইটা চিলাই লৈছোঁ। মই দুইটা আগ মেচিনত চিলাই ল'লোঁ, বগা সূতাৰে চিলালোঁ। যিহেতু ছাইডত বগা সূতা আছে, গতিকে চিলালে বেয়া নালাগিল। আৰু মোৰ মেচিনতো বগা সূতা লগোৱা আছিলে, গতিকে মই চেঞ্জ নকৰিলোঁ, বগা সূতা দি চিলালোঁ। যিহেতু মই চিলোৱাখিনি কিন্তু আপোনালোকক মই দেখুওৱা নাই, কাৰণ যোনে দহি বাতিব বা মেচিনৰ কাম কৰিব, তেওঁলোকে চিলাইটো কেনেকৈ মাৰে জানে। গতিকে মোৰ এক্সট্ৰাকৈ আৰু চিলাই থকা বা দেখুৱাই থকাৰ একো প্ৰয়োজন নাই, যিহেতু চবেই দীঘলীয়া ভিডিঅ' চাবৰ কাৰণে অকণমান দিগদাৰো পায়। এতিয়া মই কামবোৰ পোনে পোনে কৰোঁ আৰু আপোনালোকক দেখুৱাই যাওঁ। এতিয়া মই কি কৰিম, এটা বেজি ল'ম, বেজিত বগা সূতা ভৰাম। তাৰপিছত এটা জোখৰ, আপোনালোকে যিমান ডাঠ কৰে বা যিমান ঘনকৈ, যিমান পাতলকৈ সূতাডাল লগাই যায়, সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া মই এটা নিৰ্দিষ্ট দূৰে মাৰ্ক কৰি মই বগা সূতা লগাই যাম। বগা সূতা লগোৱাটো মই পাৰিলে আপোনালোকক দেখুৱাম বাৰু। এটা ছাইডত মই এনেকৈ গোটেই সূতা লগাই দিলোঁ, তেনেকৈ নেক্সট ছাইডতো এনেকৈ সূতা লগাম। দুইটা ছাইডে সূতাবোৰ লগাই ল'লোঁ। সূতাবোৰ কেনেকৈ লগাই কৈছিলোঁ, বেজিত সূতা লগাই এনেকৈ এটা জোখত আপোনালোকে কাটি ল'ব। এয়া মই দুটা ছাইডতে সূতা লগালোঁ। এতিয়া চাদৰখনকে মেচিনত লগাই ল'ব, কাৰণ নহ'লে এটা গধুৰ কিবা বস্তু দি ল'ব লাগে। যিহেতু মই মেচিনতে কাম কৰিছোঁ, মেচিনতে আপোনালোকে এনেকৈ লগাই ল'ব পাৰে। এতিয়া আহিব সূতাটো আমি কেনেকৈ লগাম। মই দুইটা পাট্টা লৈ লৈছোঁ, একেলগে আপোনালোকে গাঁঠি যাব, তেতিয়া সোনকালে শেষ হ'ব, ডিচিপ্লিন হ'ব। নেক্সটটো আৰু গাঁঠিছোঁ, এডাল দীঘল সূতাডাল মাজ ভাগত আপোনালোকে বাওঁ হাতৰ এইটো তৰ্জনী আঙুলিটো দি ল'ব। তাৰপিছত এনেকৈ কৰি ধৰিব, সোঁ হাতেদি এডাল ৰছীডাল ধৰিব। তাৰপিছত এনেকৈ লগাব। সূতাখিনি ওপৰত দেখিছে, তলত থাকিলে এইডাল
তাৰপিছত এই মাজৰ ৰছীডালত এনেকৈ এইটো আঙুলি এনেকৈ ধৰিব, তাৰপিছত এইখিনি এনেকৈ ধৰি ল'ব, পিছত এটা গাঁঠি দি দিব, দুটা গাঁঠি দি দিব, এনেকৈ দুটা গাঁঠি দিয়াৰ পাছত এইখিনি হৈ গ'লে এনেকৈ ধৰিলে, তাৰপৰা ওপৰৰ পৰা যিটো গাঁঠি ওপৰত দিছিলে সেই গাঁঠিটো অকণ বহলকৈ দীঘলকৈ বাট থ'ব, সেই বাটটোৱেদি এনেকৈ কৰি এনেকৈ চোঁচৰাই আনিব, আকৌ এটা গাঁঠি দিব, সেই গাঁঠিটো তললৈ চোঁচৰাই লৈ আহিব, টানি অকণ গাঁঠিটো টাইট কৰি দিব, পিছত এইটো সমান কৰি পেলাই এইটো কাটি দিব। এয়া দহি, তেনেকৈ গোটেই দহি চাদৰখনে আমি বাতি যাম এইটো ষ্টাইলত। ওৱান ছাইড কমপ্লিট কৰিলোঁ, নেক্সট ছাইডটো কমপ্লিট কৰিম। সকলোৱে ভালে আছে। চাওঁতে 2020 চনটোৱে আমাৰ পৰা বিদায় মাগিলে। 2020 চনটোৰ দৰে 2021 আমাৰ পৰা বিদায় মাগিব, 22 আমাৰ পৰা বিদায় মাগিব। আৰু সময়ৰ লগে লগে আমিও প্ৰত্যেকেই সলনি হ'ম। আমাৰ স্বাস্থ্য সলনি হ'ব, আমাৰ ৰূপ সলনি হ'ব, আমাৰ গুণ সলনি হ'ব, আমাৰ স্বভাৱ সলনি হ'ব। আনকি সময়ৰ লগে লগে আমাৰ প্ৰত্যেকৰে চিন্তাধাৰাবোৰ সলনি হ'বলৈ ধৰিব। আৰু আমি যে প্ৰত্যেকেই সলনি হৈ পৰিম বা হৈ পৰিলোঁ, এইটো আপোনালোকে কেনেকৈ গম পাব? ফৰ এক্সাম্পল, 2 বছৰ আগত মোৰ স্বাস্থ্য পাতি ভাল আছিল। তেতিয়া মই যিহেতু ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰিছিলোঁ। আজি মই ইমানেই ক্ষীণালোঁ আৰু মোৰ স্বাস্থ্য ইমানেই বেয়া হ'ল, এতিয়া যদি মোক কোনোবাই থিয়েটাৰত কয় বা বিচাৰে, মই কথাই পাতিব পাৰিম, কিন্তু মই যাবলৈ ক'বলৈ মোৰ সাহসটো নহয়। আৰু ইয়াৰ কাৰণ হৈছে মোৰ স্বাস্থ্য।
আৰু মই ইমানেই ক্ষীণালোঁ, এতিয়া মই ইমান ট্ৰাই কৰিও মই শকত হ'ব পৰা নাই। আৰু তেতিয়া মই ইমান এনেকুৱা এটা স্বাস্থ্য আছিলে, মই ইমান ক্ষীণাব চাইও মই ক্ষীণাব পৰা নাছিলোঁ। গতিকে চব কথা অট'মেটিক, বয়সৰ লগে লগে, সময়ৰ লগে লগে মানুহে ট্ৰাই নকৰিলেও আমি চব নিজে নিজে এটা চেঞ্জ হৈ আহি থাকে। আৰু মই ইমানেই বেলাগ, সেই সময়ৰ মোৰ একপি এতিয়া ফটো মই সাঁচি নাৰাখিলোঁ। সেই সময়ত কৰা এক্টিংবিলাক মঞ্চৰ, মই ইমান ধুনীয়া এটা স্মৃতি, ইমান ধুনীয়া এটা মই সুবিধা পাইছিলোঁ এক্টিং কৰাৰ কাৰণে। সেই সময়খিনি মই এতিয়াও মোৰ মনতে সাঁচি ৰাখিছোঁ, কিন্তু মই দেখুৱাবৰ কাৰণে না মোৰ এটা ভিডিঅ'ছ আছে, না মোৰ একপি তেতিয়াৰ ফটো আছে। তেতিয়া আৰু এতিয়াৰ দৰে তেতিয়া ইমান ইণ্টাৰনেটৰ সুবিধাও নাছিল, আছিল যদিও মানে সকলোৱে সেই সুবিধা ল'ব পৰা নাছিল। আৰু পস্তাইছোঁ আগে এক্টিং কৰা ভিডিঅ' নাৰাখি, আগৰ ফটো কিছুমান নাৰাখি। এতিয়া মই বহুত মানে আফচোচ কৰোঁ যে আগে অভিনয় কৰা ভিডিঅ' ৰাখিব পৰা হ'লে কেনেবাকৈ, বা আগৰ দুকপিমান ফটো মই ৰাখিব পৰা হ'লে মই নিশ্চয় ঘৰত দেখাব পাৰিলোঁ হয়, বা নিজে হ'লেও চাব পাৰিলোঁ হয়। গতিকে আমি দিনটোৰ ভিতৰত যিহেতু অকণমান হ'লেও নিজৰ কাৰণে আমি সময় পাওঁ, 5 মিনিট হওক, 10 মিনিট হওক, বা আমি যিখিনি সময় আমি আজৰি সময় পাওঁ, মোবাইলটো আমি চাওঁ। গতিকে মই ভাবোঁ সকলোৱে নিজৰ কিছুমান স্মৃতি, যিহেতু আমি আজিকালি ডায়েৰী ইমান লিখা অভ্যাস নাথাকে, মোবাইলত আপোনালোকে সেইবোৰ ৰাখিব পাৰে। কাৰণ মোৰ তেনেকুৱা হৈছে, গতিকে মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। আপোনালোকে প্ৰত্যেক দিনাই একোখনকৈ ফটো আপলোড কৰিলেও একোতো দিগদাৰ নাই, কাৰণ একপি ফটো যেতিয়া আপোনালোকে 5 বছৰ পিছত চায়, তেতিয়াহ'লে নিজৰে এটা বেলেগ ফিল হ'ব। আপোনালোকেও যিহেতু সকলোৱে আমি মোবাইলটোৰ লগত দিনটো এঘণ্টা হ'লেও বিজি থাকোঁ, এই সময়খিনিত যদি আপোনালোকে নিজৰ যিবোৰ মনলৈ আহে কথা, নিজৰ অভিজ্ঞতাবোৰ যদি আপোনালোকে ইণ্টাৰনেটৰ জৰিয়তে, যিহেতু আমি ফেচবুক চলাওঁ, হোৱাটছআপ হওক বা ইউটিউবৰ চবৰে নিজা আজিকালি চেনেল থাকে, তাত যদি আপোনালোকে শ্বেয়াৰ কৰি থাকে নিজৰ অভিজ্ঞতাবোৰ, তেতিয়া বেলেগেও চাব পাৰিব, আৰু পিছত আপোনালোকেও সেইবোৰ চাব পাৰিব। তেতিয়া এটা বেলেগ আপোনালোকৰ ফিল হ'ব, ভাল লাগিব। গতিকে আজি মই মোৰ অভিজ্ঞতা শ্বেয়াৰ কৰিলোঁ যে সময়ৰ লগে লগে আমি কিছুমান বস্তু হেৰুৱাই পেলাওঁ, যিটো আমি কেতিয়াও নাপাওঁ, কিন্তু আমি চাব পাৰোঁ। আৰু সেই স্মৃতিবোৰ যেতিয়া আমি চাব খোজোঁ, বিচাৰোঁ যাতে আমি পাওঁ, সেইখিনি আমি নিজে চোৱাৰ লগতে আনকো যাতে দেখুৱাব পাৰোঁ, তাৰ কাৰণে সেই স্মৃতিবোৰ পাৰিলে আপোনালোকে সাঁচি ৰাখক। ডেইলি আপোনালোকে ফটো মাৰক, ফটোবোৰ সাঁচি ৰাখক, ব্লগ বনাওক, সেইবোৰ আপোনালোকে সাঁচি ৰাখক, বা নিজৰ অভিজ্ঞতাবোৰ লিখক, ডায়েৰীত যেনেকৈ লিখে তেনেকৈ লিখক। পাৰিলে যিবোৰ শ্বেয়াৰ কৰিব পাৰে সেইবোৰ শ্বেয়াৰ কৰক, কাৰণ নিজৰ কিছুমান অভিজ্ঞতা, নিজৰ শিক্ষা কিছুমান আনকো দিয়ক, যিবোৰ চাগে শ্বেয়াৰ কৰিলে বেলেগৰ উপকৃত হ'ব বুলি মই ভাবোঁ। গতিকে ইমানখিনিয়ে আজি ক'লোঁ, জাষ্ট এনেই দিলোঁ, মোৰ মনলৈ আহি আছিল কুৱেশ্যনটো, যিহেতু মই বহুত ক্ষীণালোঁ। দুই এজনে মোক থিয়েটাৰত থাকিবনে নাথাকা এই কুৱেশ্যনটো মোক কৰি আছিলে, কিন্তু মই যিহেতু থাকিম বুলি কৰিব পৰা নাই, একমাত্ৰ কাৰণ মোৰ স্বাস্থ্য।